বা হিমন্ত বিশ্ব শৰ্মাই গৰু পুহি পাইছেনে নাই তেওঁলোকে যে সিদ্ধান্ত লৈছে যে যিবিলাকৰ ঘৰত চাগে গৰু নাই সেই গৰু নাইকিয়া মানুহবিলাকে তেওঁলোকে এতিয়া আপোনাৰ গোমাংস নিষিদ্ধ কৰা বা গৰু খাবনে নাখাব বা গৰুৰ ব্যৱসায়টো সেই সম্পৰ্কত তেওঁলোকে সিদ্ধান্ত গৰু বিক্ৰী কৰি যে আমি ঘৰখন চলাই আছিলোঁ এতিয়া সেইটোতো তেওঁ দিব নেকি পইচা এতিয়া আমাৰ ল'ৰা ছোৱালীক এডমিশ্যন ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পইচা দিব নেকি আজি আমাৰ খেতিয়কসকলৰ ছোৱালীজনী বিয়াৰ সময়ত বা ল'ৰাটোলৈ যেতিয়া ছোৱালীজনী আনিব সেই সময়ত যে গৰু বিক্ৰী কৰি বিয়াখন যে পাতো সেই বিয়াৰ খৰচ হিমন্ত বিশ্ব শৰ্মাই বহন কৰিব নেকি তালৈ কিন্তু যিখিনি মানুহে গৰু আনে সেই মানুহবিলাক আমাৰ মিচিং সম্প্ৰদায়ৰ মানুহ ট্ৰাইবেল মানুহবিলাকৰ ওপৰতে একশ্যন হৈছে এতিয়া মুছলমানৰ বিৰুদ্ধে লৈছে বুলি কৈছে কিন্তু আমাৰহে এতিয়া পকেটটো খালী কৰি লৈ গৈছে হিমন্ত বিশ্ব শৰ্মাই কৈছে মানে গৰুৰ ইতিহাস আছে গাহৰি বোলে ইতিহাস নাই এনেকুৱা ফটুৱা কথা কেলে কয় গাহৰিৰো ইতিহাস আছে আপোনালোকে জানে যে হিন্দু ধৰ্মত বৰাহৰ অৱতাৰ বুলি যে কোৱা হৈছে ভগৱান বিষ্ণুৰ অৱতাৰ গাহৰি আছে না নাই মৎস্য কুৰ্ম অৱতাৰ হোৱাটো কথা জানে তাৰ সমান্তৰালভাৱে গৰুৰ গাহৰিৰো অৱতাৰ লৈছিলে বৰাহৰ অৱতাৰ বুলি কৈছে বৰাহ মানে গাহৰি নহয় জানো সেই কথা আমি জানো গতিকে ইতিহাসটো যদি আপুনি খুচৰি চাই তেতিয়াহ'লে আপোনাৰ গাহৰিৰ ইতিহাস নাই বুলি কোৱাটো এইটো ভয়ংকৰ কথা হৈছে আৰু আজিৰ দিনটোতো আপোনালোকে জানে আমি মিচিং সম্প্ৰদায়ৰ মানুহ গাহৰি নহ'লে আমাৰ এতিয়াও আজিৰ দিনটোতো পূৰ্বৰে পৰা পৰম্পৰাভাৱে চলি আহিছে যে আমাৰ সকাম নিকাম নহয় আমি দহাকাজ পাতিব নোৱাৰোঁ আমি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত আপোনাৰ গাহৰি মাংসটো আমাৰ কম্পালচৰি লাগিবই মানে আৰু আপোনালোকে জানে আমাৰ এতিয়া শেহতীয়াকৈ আপোনালোকে নিশ্চয় দেখিছে আলি আই লৃগাং আহি আছে আলি আই লৃগাং অহা মাহ আপোনাৰ ফেব্ৰুৱাৰী মাহত আলি আই লৃগাঙততো আমি গাহৰি মাংস আমাক লাগিব গাহৰি মাংস নহ'লে আমাৰ মিচিঙৰ একো নচলে গতিকে এই ইতিহাস নাই নেকি গাহৰিটোৰ গাহৰি নহ'লে আমাৰ মিচিঙৰ কোনো ধৰণৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আমাৰ একোৱেই নহয় গতিকে গাহৰিক নেগলেক্ট কৰিছে গাহৰিটো কেৱল খাদ্য নহয় আমাৰ কৃষ্টি সংস্কৃতি সকলো গাহৰি আমাৰ জীৱিকাও হয় গতিকে তেওঁ নাজানিলে তেওঁ ক'ব নালাগে নজনা মানুহে কৰা কাম সেইবিলাক সঁচা সঁচাই কৈছোঁ নজনা মানুহে কৰা কাম হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে চিণ্ডিকেটৰ স্বাৰ্থত কৰিছে গৰুটো এটা মই কৈছোঁ এটা অৰ্থনীতি হ'ব পাৰে সেই কথাটো বুজি নোপোৱাটো সেইটো কি মানুহ সেই কথাটো বুজি পোৱা নাই বহুত টকাৰ ৰেভিনিউ আহিব গৈ থাকক ইয়াৰ পৰা বাংলাদেশ যায় নে ছুইজাৰলেণ্ড যায় নে য'ত যায় বহি ৰাজ্যত যায় ৰাজ্যটো পাৰ কৰি ক'ৰবাত গুচি যাওক চীনলৈ গুচি যাওক সেইটো আমাৰ মতলব নাই নহয় তাৰ পৰা আমাৰ ব্যৱসায়টো হ'ব লাগে অৰ্থনীতিটো আহিব লাগে টকা আহিব লাগে মানুহে চলিব পৰা এটা ব্যৱস্থা আছে সেইটোত মোৰ একো প্ৰব্লেমেই নাই তাত এইটো চিণ্ডিকেট চলাই থকাবিলাকৰ প্ৰব্লেম আমি যিবিলাক গাঁৱত গৰু পুহি আছোঁ আমাৰ চিণ্ডিকেটৰ লগত মতলব নাই আমি গৰুটো বিক্ৰী কৰি টকাটো উপাৰ্জন কৰিব লাগে টকা আৰ্নিং কৰিব লাগে সেইটোৰে আমি চলিব লাগে সেই কথাটোতে আমাৰ মূল কথাটো আছে গৰুৰ ব্যৱসায় ক'ত চলি থাকক সেইটো কথা নাই নহয় তাত মুঠতে ৰেভিনিউটো জেনেৰেট হ'ব লাগে সেইটো যদি আমি চৰকাৰত থকা হ'লে আমি সেইটো লিগেলাইজ কৰি দিলোহেঁতেন গৰু ব্যৱসায়টো আপোনাৰ সেইটো এটা ডাঙৰ অৰ্থনীতিৰ প্ৰতি ডাঙৰ যোগদান হ'লহেঁতেন সেই কথাটো বুজি নলয় এতিয়া ধৰ্মীয় স্বাৰ্থত ধৰ্মীয় বুলিয়ে ক'ব লাগিব এতিয়া অসমত বা ভাৰতত আপোনালোকে জানে এই ধৰ্মক লৈ ৰাজনীতি চলি আছে সাম্প্ৰদায়িক ৰাজনীতিয়ে চলি আছে সেইবিলাকৰ কাৰণে এইবিলাক অস্ত্ৰ গৰুটো এতিয়া ৰাজনৈতিক জীৱ এতিয়া পলিটিকেল হাথিয়াৰ গৰু এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাহঁতৰ কাৰণে গৰু নোপোহা মানুহ গৰুৰ সম্পৰ্কে তেওঁ নাজানে মই এই কথাটো কৈছোঁ যে গোটেই ৰাজপথত গৰু যে ডেইলি মৰি আছে সেইবিলাক তেওঁলোকে আঁতৰাই কেতিয়াবা দাহন কিবা কৰিছেনে নাই বাৰু ক্লোজ মানে ইয়াৰ কাৰণে গোমাংস নিষিদ্ধ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে এই সিদ্ধান্তটোৰ বিৰুদ্ধে আমি ২৬ত সকলোৱে ঐক্যবদ্ধ হৈ উজনি অসমৰ খেতিয়কসকল কৃষক আমাৰ সকলো মানুহে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব লাগে তেওঁলোকক শাস্তি দিবলৈ ক্ষমতাৰ পৰা উৎখাত কৰিব লাগে তেওঁলোকে বাৰম্বাৰ গৰুটোক লৈ তেওঁলোকে ৰাজনীতি কৰি থাকিব হিন্দু মুছলমান কৰিবৰ কাৰণে সেইটো এটা হাথিয়াৰ গৰু গতিকে এই তেওঁলোকৰ হাথিয়াৰটো আমি নাইকিয়া কৰিবৰ কাৰণে উচিত প্ৰত্যুত্তৰ আমি দিব লাগিব আমাৰ যি ৰাজপথৰ আন্দোলন হ'ব লাগিছিলে হোৱা নাই কিন্তু আমি সেই আন্দোলনটো কনভাৰ্ট কৰিব লাগিব আমি ভোটৰ জৰিয়তে এইবাৰ মুঠতে এই ধৰ্মীয় ৰাজনীতি কৰি থকা সাম্প্ৰদায়িক ৰাজনীতি কৰি থকা বিজেপিক উৎখাত কৰিব লাগে ২৬ৰ নিৰ্বাচনত আৰু এটা কথা কৈ থওঁ আপোনালোকে নিশ্চয় দেখা পাইছে যে অসমত সমস্যা নাই নেকি বাৰু সমস্যা আজি নিবনুৱাৰ সমস্যা আজি মূল্যবৃদ্ধিৰ সমস্যা আজি আপোনাৰ টোল গেটৰ সমস্যা আছে জীৱন জীৱিকাৰ সমস্যা মানুহৰ ইমান সমস্যা আছে মানুহ চলিব পৰা নাই আজি আপোনালোকে নিশ্চয় জানে যে বৰ্তমান সময়ত ১২৫০ টকাৰ কাৰণে মানুহে হাহাকাৰ কৰি থাকিব লাগে অৰুণোদয়টোৰ কাৰণে মানুহৰ টকা নাই এতিয়া গতিকে এই মুহূৰ্তত ইমান সমস্যা আছে ৰাইজক বা মানুহবিলাকক কৰ্মসংস্থাপনৰ কোনো ধৰণৰ ব্যৱস্থাপনা কৰিব পৰা নাই চাকৰি বাকৰি আপোনালোকে নিশ্চয় দেখি থাকে যে ১ লাখ দিয়ে বহুত ডাঙৰ এডভাৰটাইজ দিয়ে কিন্তু আজিৰ দিনটোত আপোনাৰ এই ২১ চনত যি আপোনাৰ ২২ লাখ আপোনাৰ নিবনুৱা আছিলে ৰেজিষ্টাৰ্ড আপোনাৰ শিক্ষিত নিবনুৱা তাৰ সংখ্যাটো ৩২ লাখ হৈ গৈছে আজি ৪ বছৰ সাংঘাতিক ধৰণে নিবনুৱা সমস্যা বাঢ়িছে সেইবিলাকক লৈ চৰকাৰৰ আচলতে কি কাম আছে এইবিলাকতো দেখা নাই ১ লাখ চাকৰি দিলে আমাৰ কি নিবনুৱা সমস্যা নাইকিয়া হৈ যাব নেকি ১ লাখ চাকৰি দিলে আপোনাৰ ১ লাখ দিয়াৰ পাছতো আপোনাৰ ৩১ লাখ নিবনুৱা থাকি যায় গতিকে চৰকাৰীভাৱে সবকে চাকৰি দি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব নোৱাৰে সেই কথাটো আমি বুজি পাওঁ সেইকাৰণে মানুহবিলাক কৰ্মজীৱী কৰিবৰ কাৰণে বিভিন্ন চেক্টৰত আপোনাৰ এতিয়া মই যে কথা এটা কৈ আছিলোঁ গৰুটো এটা অৰ্থনীতি হ'ব পাৰে এইবিলাকক লৈও আমি কৰ্মসংস্থাপন কৰাব লাগিব মানুহক
গৰু গাহৰি যিয়ে নহওক আমাৰ যিবিলাক খাদ্য আছে, যিবিলাকৰ বজাৰ আছে, সেই বজাৰ যদি থকা বস্তুবিলাকক লৈ আপুনি যদি কিবা এটা ইনভেষ্টমেণ্ট কৰে বা সেইটোক লৈ যদি আপোনাৰ ব্যৱসায়টো আৰম্ভ কৰে, তেতিয়া ডেফিনেটলি সেইবিলাকতো কৰ্মসংস্থাপন হ'ব। এতিয়া হোটেলবিলাক যে বহু এনেকুৱা হোটেল আছে যিবিলাকত আপোনাৰ গৰু মাংসও পোৱা যায়, ৰেষ্টুৰাঁ আছে গৰু মাংস পোৱা যায়। সেই গৰু মাংসটো নিষিদ্ধ কৰাৰ পাছত ৰেষ্টুৰাঁখনৰো আপোনাৰ লষ্ট হ'ব, ইফালে গৰু যিবিলাকে পোহে তেওঁলোকৰ লষ্ট হ'ব। গতিকে তেওঁলোকৰ যিটো আচলতে গৰু পুহি যি টকা উপাৰ্জন কৰিছিলে সেইবিলাকতো এতিয়াৰ পৰা নাইকিয়া হৈ যাব। গতিকে সেই কথাটো আচলতে বুজিব দৰকাৰ। ভৱেশ কলিতা, আপোনাৰ ইতিহাস নাই, গাহৰিৰ ইতিহাস নাই বুলি ক'বলৈ কেতিয়াও নাহিব। গৰুৰ যদি ইতিহাস আছে, গাহৰিৰ ইতিহাস আছে। তেনেকুৱা ফটুৱা কথা কৈ মানুহক বিভ্ৰান্ত কেতিয়াও নকৰিব। গৰু পুহিছে নাই ভৱেশ কলিতাই?